নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰদালিৰ ৩৬তম খণ্ডটি। একান্ত মনে গান শুনি থকা ৰিমঝিমলৈ চাই গায়কে নুসুধি নোৱাৰিলে, তোমাক প্ৰেমেই পূৰ্ণ কৰিব। মই দোৱা কৰিম তুমি যেন তোমাৰ প্ৰেম বিচাৰি পোৱা। তাই একো নুবুজা ভাৱেৰে সুধিলে আৰু ক'লে, আপুনি বৰ সুন্দৰ গাইছে, কিন্তু আপোনাৰ গীতৰ কথাবোৰ মই একো বুজি পোৱা নাই। যিবোৰে মোৰ অন্তৰ চুই গৈছে, অথচ মই তাৰ কোনো অৰ্থ বিচাৰি পোৱা নাই। মোক অৰ্থবোৰ ক'বনে? গায়কে হাঁহি মাৰি ক'লে, প্ৰেমৰ কোনো অৰ্থ নাই, প্ৰেমৰ ভাষা নাই, প্ৰেম কেৱল প্ৰেম। তথাপি সুধিছা যেতিয়া কওঁ শুনা। এই গীতটোত কোৱা কথাখিনি এনেকুৱা: সুৰুজে যেতিয়া মোৰ আশাক চুই চাই, মোৰ অন্তৰত প্ৰেমে সিংহাসন পাতি বহে ৰজাৰ দৰে। সৈন্যবাহিনীয়ে মোৰ হৃদয়ত শিবিৰ পাতে, উত্তেজনা, আকাংক্ষা, দুখ আৰু হতাশাৰ। তেওঁলোকে মোক যেতিয়া বশীভূত কৰে, মই কামনাৰ জুইত জ্বলি উঠোঁ। মোৰ সমস্ত সত্তা জ্বলি যায়। প্ৰেমে মোৰ চকুৰ টোপনি কাঢ়ে, প্ৰেমে মোক বিভ্ৰান্ত কৰে, প্ৰেমে মোক অন্যায়ভাৱে হত্যা কৰে আৰু মই নিৰুপায়। প্ৰেমে মোক সহিব নোৱাৰা বোজা এটা উঠাই দিয়ে, যাতে মোৰ আত্মা তেওঁক সমৰ্পণ কৰিব পাৰোঁ। তাই আজি আকৌ উভতি গৈছে সেই গায়কৰ ওচৰলৈ, উটুৱাই নিছে তাইক প্ৰেমৰ সুৰীয়া সাগৰ তীৰলৈ, য'ত কেৱল তাইৰ বাবেই ৰৈ আছে আকাংক্ষিত পুৰুষজন, যাৰ বুকুৰ সুবাস তাই আলফুলে সামৰি লৈ গৈছে পাথেয় কৰি। মোৰ মিনতি। কানুৱে চৌধুৰীৰ মুখলৈ চাই আচৰিত হৈ গৈছে। লাহে লাহে চিন্তাতো পৰিছে। কি হ'ল? ইমান বিষাদ, ইমান চিন্তাৰ ৰেখা জিলিকিছে বাবাৰ মুখত। কি ঘটিল বাবাৰ জীৱনত? সন্ধ্যাৰ সেই মুহূৰ্ত কেইটিয়েতো বিষাদ আনিব নোৱাৰে। তাৰ ভয় লাগিল। তাৰ মনত এটা জঘন্য ধাৰণাই থিতাপি লৈছিল। মাহীমাক নিৰলাৰ দৰেই দিনৰ পোহৰত দেখা নাৰীগৰাকী ৰাতিৰ আন্ধাৰত ভয়ংকৰ ৰূপ লয় নেকি? নাই নাই, ৰিমঝিম নিৰলা নহয়, কেতিয়াও নহয়। নিৰলা সকলো নাৰীৰ প্ৰতিভূ নহয়। নিবেদিতা দেৱী, চুমু কোনোৱেই নিৰলা নহয়। বিনীতা বৌতো নিৰলা নহয়, তাক নিজ সন্তানৰ দৰে মৰম কৰিছিল। ৰিমঝিম বাবাৰ জীৱনলৈ আহিব, বা হয়তো আহিছে। কানুৱেও সেইটোকে কামনা কৰিছিল। বাবাৰ নিৰস জীৱনলৈ হাঁহি আহক, এখন মৰমীয়াল অন্তৰলৈ এগৰাকী সংগী আহক, তাৰ ৰিক্ততা দূৰ কৰক। কিন্তু আজি তাৰ ভয় লাগিছে। হাঁহিবোৰে যদি বিষাদৰ ৰূপ লয়, উৎপীড়নৰ ৰূপ লয়, তেতিয়া পাৰিবনে বাবাই মূৰ দাঙি থিয় হ'ব? কানুৰ মনটো ভাৰাক্ৰান্ত। কেৱল বাবাক লৈয়ে নে এগৰাকী নাৰীৰ লগত একেখন চালিৰ তলতে থকাৰ ভয়ে চেপিছে অহৰহ? নিশা গভীৰ হৈছিল। ৰিমে গুড নাইট মেছেজ দিয়া নাই। তাই চাগৈ শুব পৰা নাই। তেন্তে কি কৰিছে তাই? নিশ্চয় জোনাকত ৰৈ মাক পিতাকৰ লগত কথা পাতিছে। ভাবি ভাবি চৌধুৰীও বাহিৰলৈ ওলাই আহিল। আজিকালি তেওঁৰো ভাল লাগে জোনাকত মনৰ কথা পাতিবলৈ। তেওঁ চকু মুদি উচ্চাৰণ কৰিলে, ৰিম 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 ৰিম। সিফালৰ পৰা যেন ৰিমে সঁহাৰি দিলে। চৌধুৰী আচৰিত হ'ল। ক'ত আছে ৰিম?
তেওঁৰ বুকুৰ ভিতৰত, হৃদয়ৰ গভীৰত। চৌধুৰীয়ে দুইখন হাত বুকুত থ'লে, থৈ চকুমুদি ক'লে, বহুত ৰাতি হ'ল, শুই থাকা। সিফালৰ পৰা যেন ক'লে, আপুনিও শুৱক। এইবাৰ চৌধুৰীৰ পালা। তুমি কোৱা নাই? চৌধুৰীৰ মোবাইলত বিপ হ'ল, গুড নাইট, গুড নাইট। এটি নতুন পুৱাই কঢ়িয়াই আনে সম্ভাৱনাৰ সফুৰা। কলিৰ পৰা ফুল মেলাৰ প্ৰস্তুতি, চৰাইৰ কুজনত আশাৰ ৰেঙনি। গুড মৰ্ণিং মেছেজৰ পাছতেই বিমল চৌধুৰী ওলাই গ'ল জগিঙলৈ, এক নতুন প্ৰত্যয়েৰে। মনত কোনো দ্বিধা নাই। CGMC তেওঁৰ সন্তান, লালন পালন কৰাৰ দায়িত্বও তেওঁৰেই। ইয়াত আৰু কোনো দ্বিতীয় কথা নাই, 1 পইণ্ট এজেণ্ডা। বণিজৰ নাও ধুঁৱলি ঢুপলি, জমাৰ ঘৰত মাথো হাতৰ এমুঠি ধূলি। প্ৰেমে তাকো যে নিব খোজে কাঢ়ি, আলিংগনৰ মূলধন। যন্ত্ৰণাই উজাৰ কৰা হৃদয়ৰ সপোন। সদাগৰী নাও পৰিছে উপচি, শুষ্ক কান্দোনৰ জলছবি। চৌধুৰীয়ে বাৰে বাৰে চেষ্টা কৰে আঁতৰি আহিবলৈ। আশাহীন কবিতাৰ বাটৰ পৰা কামনা কৰে ৰিম আহক আজি পুৱাৰ প্ৰথম কিৰণ হৈ আশাৰ বতৰালৈ। টাৱেলখনেৰে মুখৰ ঘামবোৰ মুচি ডাম্বেল দুডাল তুলি ল'ব খোজোতেই ফোনটো বাজি উঠিল। শ্যামলীমা গীতৰ ৰিংটনটোৰে চুমুৱে কৰিছে। হেল্ল' ককাইদেউ, গুড মৰ্ণিং। গুড মৰ্ণিং। কি হ'ল আজি ৰাতিপুৱাই যে? চুমুৱে হাঁহি ক'লে, কিয় গুড মৰ্ণিং এজনৰ পৰাইহে শুনিবা বুলি প্ৰতিজ্ঞা কৰিছা নেকি? চৌধুৰীয়েও উত্তৰ দিলে, তেনে কথা নাই, হ'লেও ভাল পাইছোঁ মনত পেলাইছা যে। এতিয়া আচল কথাটো কোৱা। ককাইদেউ, আজি অলপ সোনকালে তাজ ভিভান্তালৈ যাম বুলি ভাবিছোঁ। ৰিমকো লৈ যাম। সন্দীপ দত্তকো মাতিছোঁ, 11টামান বজাত তেওঁ আহিব। তুমি আৰু কানুখুৰাও আহিলে ভাল হ'ব। চৌধুৰীয়ে ক'লে, ঠিকে আছে, যোৱা। যোৱাকালি ছেটিংছখিনি কমপ্লিট হৈছে, আজি ৰানৱেটো লগাব। তোমালোক সেই সময়ত থাকিলে ভাল হ'ব। কানুখুৰা থাকিবই যেতিয়া মই নগ'লেও হ'ব, ইয়াতো বহুত কাম আছে। চুমুৱে লগে লগেই ক'লে, ককাইদেউ তুমি অহা হ'লে আমাৰ ভাল লাগিলহেঁতেন। হ'ব আৰু আহিব নোৱাৰিলেতো উপায় নাই। লাগিলেই নে ঠেহটো? বাৰু যাম, কিন্তু অলপ দেৰিকৈহে দেই। কোঅৰ্ডিনেটৰ হিচাপে মিছেছ এমিলিকো এবাৰ এৰেঞ্জমেণ্টখিনি চাই ল'বলৈ কোৱা উচিত আছিল নেকি? চৌধুৰীয়ে হঠাতে ভাবিলে, নাই এতিয়াই ভেটটো ভঙা ঠিক নহ'ব। চুমু যে ৰিমজিমৰ বায়েক, এমিলিয়ে নজনাকৈ থকাই ভাল, অন্ততঃ সেই সময়লৈকে। এবাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'লে কোনো প্ৰব্লেম নাই, চলি থাকিব। ৰিমৰ পৰা তেওঁ যিমানেই আঁতৰি থাকিম বুলি স্থিৰ হয়, সিমানেই কিবা নহয় কিবা এটা অজুহাতত বেছিকৈ কাষ চাপি যায়। আজি বা কি হয়? তাইৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিলেই একালৰ বন্ধু প্ৰশান্তলৈ মনত পৰি যায়। সেই বয়সতে সি কিমান কথা জানিছিল। অৱশ্যে নিজেই কৈছিল তেওঁলোকতকৈ সি 3 বছৰমানৰ ডাঙৰ আছিল বুলি। সেই সময়ত ক্লাছ 9ৰ ছাত্ৰ বিমলৰ জীৱনৰ লক্ষ্য আছিল এজন সুদক্ষ সংগীতজ্ঞ হোৱাহে। আজিৰ কাপোৰ সূতাৰ বেপাৰী বিমল চৌধুৰী নহয়। জীৱন সম্পৰ্কে ধাৰণা অতি সাধাৰণ আছিল। অলিমা দাসৰ প্ৰেমেৰে চহকী প্ৰশান্তই তাক বুজাইছিল, বন্ধু, বিশ্ব নিয়ন্তাই মানুহক পৃথিৱীলৈ জোৰা পাতি পঠিয়ায়। তোমাৰ বাবেও কাৰোবাক নিশ্চয় পঠাইছে। তেওঁ তোমালৈ ৰৈ আছে, অথবা তুমি তেওঁলৈ ৰৈ থাকিবা। ই জগতৰ নিয়ম। সি মূৰ জোকাৰি ক'লে বিমলে, মই একো বুজা নাই প্ৰশান্ত। কোৱাচোন তুমি এইবোৰ ক'ত শিকিলা? প্ৰশান্তই ক'লে, মইচোন ক'লোৱেই মই তোমালোকতকৈ বহুত ডাঙৰ। তুমি এতিয়াও কিশোৰ, মই কিন্তু যৌৱনত ভৰি থলোঁ। তথাপি
প্ৰশান্তই আকৌ ক'লে। মই যেতিয়া হস্পিটেলৰ বিচনাত পৰি আছিলোঁ, সময় কটাবলৈ খুব কিতাপ পঢ়িছিলোঁ। কিতাপ মানে নিৰ্বিশেষে চব। ৱাৰ্ড বয় এজন মোৰ কিতাপ যোগনীয়াৰ আছিলে। সকলো ধৰণৰ কিতাপ গোটাই আনিছিল। কোনোবাখনত যদি মূলা খেতিৰ ওপৰত, কোনোবাখন সস্তীয়া প্ৰেমৰ ওপৰত, মানে সকলো বাংলা, হিন্দী, চব ভাষাৰ পৰ্ণগ্ৰাফিও আছিল, বুজিছা? বিমলে মুখ মেলি দিলে। মাই গড, তোমাৰ মা দেউতাই গম পোৱা নাছিল নে? প্ৰশান্তই ক'লে, নাই, তেওঁলোক মোৰ লগত লাগি লাগি ভাগৰি পৰিছিল। কিতাপ পঢ়ি ব্যস্ত হৈ থকা দেখি ভালেই পাইছিল, চোৱা নাছিল কি পঢ়িছোঁ। চৌধুৰীয়ে ভাবিলে, প্ৰশান্তই যদি তাৰ কথাই সত্য হয় বুলি ধৰা হয়, তেন্তে ইমান বছৰে বিমল চৌধুৰীৰ লগত জোৰা পাতিবলগীয়াগৰাকী কিয় নোলাল? বা তেওঁ কিয় কাৰো কাষ চাপি নগ'ল? নে দেৰিকৈয়ে হ'লেও ৰীমেই সেইগৰাকী? চৌধুৰীৰ হাঁহি উঠি গ'ল। কি যে কথাবোৰ ভাবি আছে, কেৱল জাষ্টিফিকেশ্যন। ৰীমহঁতৰ ঘৰৰ ভিতৰতো উকমুকনিৰ বতাহ এচাতি তলে তলে বলি আছে। নিবেদিতা দেৱীয়ে তাইক সুধিবই খোজে সিহঁতৰ, মানে চৌধুৰী আৰু তাইৰ সম্পৰ্কৰ কথা। শৰ্মাইহে বাধা দি আছে। প্ৰগ্ৰেমটো হৈ যোৱালৈ বাট চাইছে। তাতোকৈ ডাঙৰ এটা কথা ক'বলৈ বাট চাই আছে শৰ্মা, চুমুৰ কথা, চুমুৰ ডিভ'ৰ্চৰ কথা, চুমু অসমলৈ ঘূৰি অহাৰ কথা ইত্যাদি। কথাবোৰ কোৱাৰ পাছত তেওঁৰ কি অৱস্থা হ'ব, শুনাৰ পাছত নিবেদিতা আৰু ৰীমৰ কি অৱস্থা হ'ব, ভাবিয়েই শৰ্মা শংকাত ভুগিছে। চুমুক পিছফালে উঠাই ৰিমজিমে যেতিয়া স্কুটিখন তাজ ভিভান্তাৰ গেটত ৰাখিছিলগৈ, আনটো ফালৰ পৰা সন্দীপ দত্তৰ গ্ৰুপটো ইন'ভা এখনেৰে আহি উপস্থিত হৈছিলগৈ। চুমুৱে দেখিয়েই চিঞৰিলে, হেই দত্ত, কিয়া টাইমিং! দত্তই হাঁহি ক'লে, হাই মিছ শৰ্মা, আপুনি মাতিছে আৰু নহাকৈ থাকিমনে? ব'লক, আজি ষ্টেজ ৰিহাৰ্চেল এটা কৰি ফাইনেল কৰিব লাগিব। দত্তই ক'লে, মই লাইটিঙৰ মানুহখিনিকো কৈছোঁ, চৌধুৰী ছাৰেও কৈছে অলপ পাছতে পাবহি। আৰু আপুনি কোৱা ডান্সৰ গ্ৰুপটো মই নিজেই চাইছোঁ, একদম পাৰফেক্ট। সেইদিনাহে আনিম, হ'ব নহয়? চুমুৱে ক'লে, দত্ত, আপুনি ঠিক কৰিছে যেতিয়া মই চিন্তা নাই কৰা। আফটাৰ অল আপোনাৰ মোৰ প্ৰথম যুগলবন্দী, নে কি কয়? একজেক্টলি। ৰিমজিম থৰ লাগিল। সন্দীপ দত্তৰ লগত চুমুবাৰ ইমান সৌহাৰ্দ্য কেতিয়া হ'ল? অৱশ্যে চুমু বা তেনেকুৱাই, 1 মিনিটতে মানুহক আপোন কৰি ল'ব পাৰে। ককাইদেউ বুলি ছাৰকে নিজৰ কৰি ল'লে, যেন একেজনী মাকৰহে। তাইহে এইটো ক্ষেত্ৰত জিৰ', কাৰো লগত ফটককৈ সহজ হ'বই নোৱাৰে। CGMCত সোমাই সেই দুখটো গুচাবলৈ গৈ ধাক্কা খাই গ'ল। মধুৱে যিহে শিক্ষা দিলে, তাৰপিছত আৰু তাজ ভিভান্তাৰ অন্তৰ্ভাগ বেছ ৰাজকীয়। যিটো হল প্ৰগ্ৰেমৰ বাবে ঠিক কৰা হৈছে, তাৰ কাষেদি আগবাঢ়ি যোৱা কৰিডৰটোৰ আনটো মূৰত থকা ৰুমকেইটাই ডেলিগেটসকলৰ বাবে বুক কৰা হৈছে। অসুবিধা পাব নালাগে। ৰীমৰ এবাৰ ৰুমকেইটাৰ কণ্ডিশ্যন কেনে চাই যাবলৈ ইচ্ছা আছিল, কিন্তু খালী নহয়, পিছদিনা ৰাতিপুৱাহে খালী হ'ব। গতিকে খালী হোৱাৰ লগে লগে ভালদৰে চাফা কৰি ৰেডি কৰি দিবলৈ অনুৰোধ কৰি সিহঁত ষ্টেজলৈ আহিল। দুজনমানে ৰানৱেটো ফিটিং কৰি আছিল। দুয়োজনে ঘূৰি পকি কেইবাবাৰো ট্ৰায়েল দিলে। ইতিমধ্যে আলোকসজ্জাৰ গ্ৰুপটো পালেহি। চুমুৱে ষ্টেজ ৰিহাৰ্চেল আৰম্ভ কৰিলে। ৰিমজিমে তাইৰ পাৰ্টটো খোকোজা নলগাকৈ কৰি গৈছিল যদিও সন্দীপ দত্তই কিছু সাল সলনি কৰালে। তেতিয়াহে তাই গম পালে চুমুৱে বেলেগে ডান্সৰ আইটেম দুটামানো যোগাৰ কৰিছে। ঠিকেই, একেজনীয়ে নাচি বাগি থাকিলে দৰ্শকৰ আমনি লাগিব, তাতে তাইৰো ভাগৰ লাগিব। সেইবাবেই চুমু বা দ্য গ্ৰেট। চৌধুৰী আৰু কানু আহিল। কানুক ৰিচেপশ্যনত কথা পাতিবলৈ দি চৌধুৰী খৰধৰকৈ হলঘৰৰ ভিতৰলৈ সোমাই আহিল। দেৰি হোৱাৰ বাবে চুমুৰ চাগৈ মুখখন ফুলিছেই। চৌধুৰীৰ দেখি ভাল লাগিল। ৰানৱে, ষ্টেজ ডেকৰেশ্যন, লাইট, মিউজিক এৰেঞ্জমেণ্ট প্ৰায় কমপ্লিট। চুমুৱে সন্দীপ দত্তৰ লগত মিউজিক টেষ্ট কৰি আছে। তেওঁ ইফালে সিফালে চাই ৰীমক নেদেখি সকাহ পালে।
গোসানী চাগৈ শিলনীলৈ গ'ল। ভালেই হ'ল। বেক ষ্টেজ আৰু গ্ৰীণ ৰুম কেনে অৱস্থাত আছে চাবলৈ তেওঁ খৰধৰকৈ ষ্টেজৰ ভিতৰলৈ সোমাই গ'ল। চৌধুৰী গ্ৰীণ ৰুমৰ ওচৰত পাওঁতে বিপৰীত ফালৰ পৰা ৰিমঝিম আহি ইমান জোৰত তেওঁক খুন্দা মাৰিলেহি কোনোমতেহে খোপনি ফুটি ৰ'ল। এনে এটা খং উঠিল চৌধুৰীৰ। হোৱাট দ্য হেল! খুন্দা মৰাৰ বাবে খং উঠা নাই। চৌধুৰীৰ খং উঠিছে এইবাবে যে তেওঁ নহয় আন কোনোবা হোৱা হ'লে কি হ'লহেঁতেন। ৰিমঝিমে ভয় খাই ক'লে, চৰি ছাৰ। চৌধুৰীয়ে দেখি আচৰিত হ'ল। মোহাৰি মোহাৰি চকুৰ অৱস্থা সাংঘাতিক কৰি পেলাইছে ৰিমে। চাওঁ কি হ'ল চকুত? একো দেখা নাই। চাওঁ হাত আঁতৰোৱা। চৌধুৰীয়ে তাইৰ চকুত লাহে লাহে ফু দিলে। পুৰণিত থাকিব নোৱাৰি এতিয়া আকৌ হাতেৰে মোহাৰিবলৈ চেষ্টা কৰিলে। এই আকৌ এবাৰ যদি হাত লগোৱা আধা মাহৰ দৰমহা কাটি দিম। চৰি ছাৰ। আকৌ যদি চৰি কোৱা পূৰা দৰমহা কাটিম। চৌধুৰীয়ে তাইক এহাতে সাৱটি তেওঁৰ বুকুতে তাইৰ মূৰটো পেলাই লাহে লাহে ফুৱাই দিলে। আকাংক্ষিত পুৰুষজনৰ মৰমৰ ফু আৰু যতনত তাইৰ চকুৰ পুৰণি কমি শীতল হৈ পৰিল। লগে লগে চৌধুৰীৰ বুকুৰ পুৰণিও। এটা উজাগৰি নিশাৰ ফচল। আদৰণিৰ বাবে যোগাৰ কৰা ফুলাম গামোচাকেইখনলৈ চাই ৰিমঝিম নিজেই অভিভূত হৈ পৰিছে। পানীচুক ব্ৰাঞ্চৰ পৰা পঠিওৱা ফুলাম গামোচাকেইখন বৰ ধুনীয়া। 6জন অতিথিৰ বাবে 6খন। ঠিকেই আছিল। কিন্তু ৰিমঝিমৰ কিবা এটা স্পেচিয়েল কৰিবলৈ মন গ'ল। ৰাতি 9টা বজাত বজাৰলৈ গৈ বহুত বিচাৰি বিচাৰি 6টা সৰু সৰু জাপি কিনিলে। লগতে ৰঙা ৰঙৰ প্লাষ্টিক ফেব্ৰিক কিনি আনিলে। জাপিকেইটাত CGMCৰ সেউজ সূতাৰ লগত ৰোলেক্স মেৰিয়াই ওপৰত ৱেলকাম আৰু তলত CGMC বেজিৰে চিলাই জাপিটো গামোচাৰ ফুলৰ এটা চুকত লগাই দিলে, যাতে দীঘলে 4 ভাঁজ কৰি কান্ধত দিলে জিলিকি থাকে। আৰু দীঘলে আঁচুৰ পাৰিটোৰ কাষে কাষে পইণ্টেড ব্ৰাছ দি লতাৰ দৰে CGMC লিখি দিলে। ফেব্ৰিকৰ কামটো ইমান সাৱধানে কৰিব লাগিছিল যে এখন এখন গামোচাই বহুত সময় ল'লে। শেষত ইস্ত্ৰি কৰি সামৰোতে পুৱা 5টা বাজি গ'ল। ছাৰলৈ গুড মৰ্ণিং মেছেজৰ লগতে ভয়ে ভয়ে গামোচাৰ ফটো এখনো পঠাই দিলে। ফোনটো ৰিং হ'ল। তাইৰ বুকু কঁপি গ'ল। নিৰ্ঘাত গালি। হেল্ল' হেল্ল' গুড মৰ্ণিং ছাৰ। ৰাতিটো নুশুলা হয়নে নহয়? মানে কামখিনি কৰি থাকোঁতে গমকে নাপালোঁ। চৌধুৰীয়ে গহীনাই ক'লে, এটা কাম কৰা, এতিয়াৰ পৰা 10টা বজালৈকে শুই দিয়া। ইটছ মাই অৰ্ডাৰ, আণ্ডাৰষ্টেণ্ড? হ'ব ছাৰ। লগতে ক'লে, ধুনীয়া হৈছে। শেষৰ কথাষাৰ শুনি তাইৰ জঁপিয়াই দিবলৈ মন গৈছিল। নাই, প্ৰভুৱে অৰ্ডাৰ দিছে যেতিয়া শুই থকাই ভাল। নহ'লে যিহে এক্সৰে আছে চকুত, নাই খোৱা বুলি ধৰিব পাৰিলে জান খাব। এনেইতো কলিজাটোত আসন পাৰি বহিলেই, উশাহ নিশাহ সকলোতে তেওঁৱেই তেওঁ। চকু মুদিলেও দেখি, মেলিলেও দেখি। ইমান কথা ক'বৰ মন যায়, কিন্তু মুখামুখি হ'লেই ডিঙিত সোপা লাগে। চৌধুৰীয়ে গাড়ীৰ পৰাই দেখিলে অফিচৰ মূল দুৱাৰৰ সন্মুখতে মিছেছ এমিলীয়ে কেইবাজনকো লৈ কথা পাতি আছে। মধু, খুচবু, সত্য, দীপেন। ভালকৈ চাই দেখিলে মুগাৰ কাপোৰ এসাজেৰে সাজি কাচি ৰিমঝিমো ৰৈ আছে এপাহি ৰঙা গোলাপৰ উজ্জ্বলতালৈ। চৌধুৰী নামি আহি তেওঁলোকৰ ওচৰ পালেহি। এমিলীয়ে ডেলিগেটসকল অহা স্কেডিউলখন আগবঢ়াই দিলে। চব ঠিকে আছেনে মিছেছ এমিলী? এমিলীয়ে মূৰ জোকাৰি ক'লে, ঠিক আছে ছাৰ। কলিকতাৰ পৰা আহিব লগা মিছ শুভাংগী মিশ্ৰ আৰু ত্ৰিপুৰাৰ মিছেছ আগাথা টিমু 12:30ত পাবহি, মানে এয়াৰপৰ্টত নামিবহি। অ'কে, দেন আদাৰ্ছ? এমিলীয়ে আকৌ ক'লে, বাকী 4জন একেলগে পাবহি 2:20ত। ৰিচিভ কৰিবলৈ কোন যাব? এমিলীক প্ৰশ্নটো কৰিয়ে চৌধুৰী থমকি ৰ'ল। সত্যপ্ৰসাদলৈ চাই দেখিলে সি একেবাৰে অন্যমনস্ক হৈ আছে। তেওঁৰ কথালৈ মনেই দিয়া নাই। ভালকৈ মন কৰি দেখিলে কেৰনটো ৰিমঝিমৰ গাত। ঠিক পিছফালে কেৰেচিয়াকৈ ৰৈ সি তাইৰ পিঠিটোকে চাই আছে। চৌধুৰী লাহেকৈ সিহঁতৰ সৰলৰেখাডালৰ মাজতে থিয় দিলেগৈ। তাই ক্লিপ এটাৰে চুলিখিনি খোপাৰ দৰে বান্ধিছে। ৰঙা ব্লাউজটোৰ ডিঙিয়েদি বগা পিঠিটো বহলকৈ ওলাই আছে। চৌধুৰীৰ ভমককৈ খং উঠি গ'ল। কি কৰিব, সত্যকো একো ক'ব নোৱাৰে, ৰিমকো। তথাপিতো ক'লে, মিছ প্ৰিয়দৰ্শিনী, শিলনীৰ কিবা প্ৰব্লেম আছে নেকি? তাই
ভয়ে ভয়ে ক'লে। হয় ছাৰ, মানে তাৰ এমপ্লয়ীখিনিয়েও প্ৰগ্ৰেমটো চাবলৈ ইচ্ছা কৰিছে। চৌধুৰীয়ে